মোদী কৈছে গরিবী বাঁচাও, তো এতিয়াতো গরিবী হাটাও হল। এনেকৈ লকডাউনৰ পৰা চব অৱস্থা বেয়া। অটোত আমি 500 টকাই ভাড়া মাৰিব নোৱাৰোঁ দিনটো। তাতে আৰু এই ফাইন দিলে আমি কেনেকৈ চলিব পাৰিম? আমাক মাৰাই ভাল হ'ব। ৰাতিপুৱাৰ পৰা আহিছোঁ, যাত্ৰাই হোৱা নাই। আমি দিনৰ দিনটো ইয়াত গাড়ী চলাই আমি 200 টকাও নাপাওঁ, কিন্তু 10,000 টকা যদি অকস্মাত ফাইন কাটি দিয়ে আমি ক'ৰ পৰা দিম? এতিয়া আমি যদি 100 টকা কামাব পাৰোঁ, 20 টকা আমি চৰকাৰক দিয়াৰ কাৰণে আমাৰ আপত্তি নাই, আমি দিব পাৰিম। যদি আমি কামাবই নোৱাৰোঁ, চৰকাৰক আমি ক'ৰ পৰা দিম? নাই, ভাড়াই নাই। চাহ খাবার পইচা নাই। এই ভণ্টি চাহ খোৱালে আমাৰ, এই ট্ৰাফিক ভণ্টিজনী। আমি যদি ইনকাম কৰিব নোৱাৰোঁ, আমি কাগজ ক'ৰ পৰা বনাম? উপায় নাই আৰু, ধৰে নহয় আমাক যদি ফাঁচিও দে, উপায় নাই আৰু কি কৰিম আমি? আমি ইমান ফাইন লগালে আমিতো চলিব নোৱাৰিম নহয়। চৰকাৰে যে ইচ্ছামতে যি কাম কৰি থাকিলে কেনেকৈ হ'ব? সিহঁতে আমি গৰীববিলাকক চাব লাগেতো। চাৰিওফালৰ পৰা মানে আমাক মানে কেঁকুৰা চেপা দিছে। শুনিলে? কেঁকুৰা চেপা শুনিছে নহয়? কেতিয়াবা আপুনি এই কেঁকুৰা চেপা খাই পাইছেনে? পোনপটীয়াকৈ পোৱা নাই যদিও আপোনাৰ যদি 2 চকীয়া, 3 চকীয়া, 4 চকীয়া বা 6 চকীয়া বাহন আছে, তেতিয়াহ'লে চৰকাৰৰ পৰিবহণ বিভাগৰ পৰা এই কেঁকুৰা চেপা নিশ্চয়কৈ আপুনি পাইছে। আমি নকলেও আপোনাৰ মনত এনেকুৱা এটা শংকা আহে নেকি যে আপুনি আপোনাৰ বাহনখন লৈ ঘৰৰ পৰা ওলাই গৈছে বা ব্যৱসায়িক স্বাৰ্থতে বাহনখন পঠিয়াইছে কিবা কামত, তেতিয়া কিজানি সামান্য অজুহাততে 20,000 টকা, 40,000 টকা বা কেতিয়াবা 1 লাখ টকা পৰ্যন্ত আপুনি জৰিমনা ভৰিব পাৰে? এই শংকা নিশ্চয়কৈ আহে নেকি? এনেকুৱা পৰিস্থিতিৰ কথা আমাৰ হাতলৈ আহিছে যে ব্যৱহাৰ কৰি থকা বাহনখনৰ মূল্যতকৈও যিখন বাহন তেওঁ ব্যৱহাৰ কৰি আছে, জৰিমনাৰ পৰিমাণ দুগুণ, আৰু সেইবাবে একাংশই নিজৰ বাহনখনেই থানাত চমজাই দিয়ে বা বিক্ৰীও কৰি দিয়ে। যিখন বাহন চলাই হয়তো তেওঁলোকে পৰিয়াল এটা পোহপাল দি আছিল। উল্লেখ কৰি থৈছোঁ, যদি আপুনি যান বাহন আইন ভংগ কৰিছে তেন্তে আপুনি জৰিমনা ভৰিবই লাগিব। এইটো স্বাভাৱিক কথা। 2018 চনলৈকে ইমান কঠোৰ হোৱা নাছিল যান বাহন আইন, কিন্তু 2019 চনৰ 1 ছেপ্টেম্বৰৰ পৰা এই জৰিমনাৰ পৰিমাণ প্ৰায় 3 পৰা 5 গুণ পৰ্যন্ত বৃদ্ধি পালে। পূৰ্বে অনুজ্ঞাপত্ৰ অবিহনে বাহন চলালে জৰিমনাৰ পৰিমাণ আছিল 500 টকা, কিন্তু এতিয়া ইয়াৰ পৰিমাণ হ'লগৈ 5,000 টকা। উইদাউট ইঞ্চুৰেঞ্চ বা পলিউশ্যন ফ্ৰী চাৰ্টিফিকেট যদি আপোনাৰ লগত নাথাকে, তেন্তে আপুনি 5,000 টকা জৰিমনা বৰ্তমান সময়ত ভৰিব লাগে, কিন্তু পূৰ্বতে সেয়া আছিল 500 টকা। ৰাইজে ভৰিবলগীয়া এইসমূহ জৰিমনাৰ পৰাই কোটি কোটি টকা সংগ্ৰহ কৰি চৰকাৰৰ ৰাজভঁৰাল ইতিমধ্যে টনকিয়াল হৈ উঠিছে। বছৰৰ অন্তিম দিনটো সমাগত, বিত্তীয় বৰ্ষৰ সামৰণি পৰিব অহা বৰ্ষৰ 31 মাৰ্চত। মুঠৰ ওপৰত এই সময়ছোৱাত এতিয়া যধে মধে জৰিমনা বিহি ৰাজভঁৰাল টনকিয়াল কৰিব লাগে। আনফালে লাগিলে বৃহৎ আকাৰ জৰিমনা ভৰি সৰ্বসাধাৰণ জনতাৰ মুখেৰে লেলাৱতি বৈ যাওক। কেৱল জৰিমনাই নে, টুলকৰবিলাকতো আছেই। আপুনি যদি গুৱাহাটীৰ পৰা নগাঁৱলৈকে 4 চকীয়া বাহনখনেৰে আপুনি যাত্ৰা কৰে, বাটত সোণাপুৰ টুলগেটৰ লগতে ৰহা টুলগেট পাৰ হৈ যাবলগীয়া হয়, আৰু তেতিয়াতো প্ৰায় 1000 টকা আপুনি টুলকৰ ভৰিবলগীয়া হয়। শুনি আচৰিত হ'ব আপুনি। কিছুদিন পিছত যদি আপুনি 4 চকীয়া বা তাতকৈ ওপৰৰ চকীয়া বাহনেৰে গুৱাহাটীৰ পৰা তেজপুৰলৈ যায়, তেতিয়া আপুনি চুলুঙত নিৰ্মীয়মান হৈ থকা টুলগেটতো সম পৰিমাণৰে কৰ দিব লাগিব। পূৰ্ণগতিত চলি আছে টুলগেটখন নিৰ্মাণৰ কাম কাজ। ঠিক সেইদৰে শিৱসাগৰ বা ডিব্ৰুগড়লৈ যাবলগীয়া হ'লে দেৰগাঁৱতো নিৰ্মাণ হৈ থকা টুলগেটত আপুনি কৰ দিব লাগিব। ভাবি চাওক আপুনি, কোন ফালৰ পৰা আপোনাক কেঁকুৰা চেপা দিয়া নাই এইখন বিজেপি চৰকাৰে। এফালে যদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীত GST লগাই মূল্য বৃদ্ধিয়ে জনতাক কোঙা কৰিছে, ঠিক তেনেদৰে হাজাৰ হাজাৰ টকাৰ জৰিমনা সংগ্ৰহেৰে ভোটৰ ওপৰত দানহ পৰাদি পৰিছে চৰকাৰ কিংবা প্ৰশাসন। চৰকাৰৰ ঘোষণা আছিল বছৰি 2 কোটি চৰকাৰী চাকৰি দিয়াৰ কথা। ঘোষণা আছিল অসমত 25 লাখ নিবনুৱাক চাকৰি দিব, কিন্তু সেয়া এতিয়ালৈকে হৈ নুঠিল। সেয়েহে একাংশই এতিয়া হয়তো পাণ দোকান এখন বা সৰু হোটেল এখন বা ব্যৱসায়িক বাহন এখন ক্ৰয় কৰি পৰিয়ালটোক পোহপাল দিয়াৰ চেষ্টা কৰিছে বা নিজৰ ভৰিত নিজেই থিয় দি স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। কিন্তু তাতো যেন হেনচকু পৰিবহণ বিভাগ কিংবা যান বাহন আৰক্ষীৰ লগতে আৰক্ষী প্ৰশাসনৰ। হাজাৰ হাজাৰ টকাৰ জৰিমনা বিহি যেন
স্বাৱলম্বী হ'ব খোজা নিবনুৱা যুৱকজনো আজি কুজা হৈ পৰিছে আৰু তেওঁৰ পেটত গুৰ খুদাইছে চৰকাৰে। শেহতীয়াকৈ ৰিক্সাৰ পৰা মটৰ খোলাৰ নিৰ্দেশ দিছে গুৱাহাটী পৌৰ নিগমে, অন্যথা ভৰিব লাগিব জৰিমনা। বহু বয়োজ্যেষ্ঠ বা বৃদ্ধ ৰিক্সা চালক আছে যিসকলে দেহেৰে টানিব নোৱাৰাৰ বাবে মটৰ চালিত ৰিক্সা চলাই পৰিয়াল পোহপাল দি আহিছিল। তাৰ ওপৰতো চৰকাৰৰ হেনচকু পৰিল। আমাৰ সতীৰ্থ সাংবাদিক কুকিল শইকীয়া আৰু ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ কেমেৰাৰ সন্মুখত এই সমগ্ৰ বিষয় সন্দৰ্ভত অটো ৰিক্সা চালক মেজিক চালকে কিদৰে ক্ষোভ বুজাইলে বা কেনেদৰে দুখ প্ৰকাশ কৰিলে সেয়া আমি এই মুহূৰ্তত শুনাই লৈছোঁ। আমি ইমান ফাইন লগালে আমিতো চলিব নোৱাৰিম নহয়। চৰকাৰে যে ইচ্ছামতে যি কাম কৰি থাকিলে কেনেকৈ হ'ব? সিহঁতে আমি গৰীববিলাকক চাব লাগেতো, যিবিলাক গৰীব চলি আছে সেইবিলাকক চাব লাগে। নিজৰ ধনী মানুহখিনিৰ কথা চিন্তা কৰিলে নহ'ব নহয়। তেওঁ পটকৈ ফাইন এটা লগাই দি পেলাই মোবাইল দি ফটোটো মাৰি পেলাই গুচি যাব, সেইটো নহ'ব। পিছততো ড্ৰাইভাৰটো ভুগি থাকিব লাগিব। সেই শাস্তিটো কোনে ক'ব? তেখেতে নাখায় নহয়। এইবিলাক গভৰ্ণমেণ্টে আজি এটা ক'ব, কাইলৈ এটা ক'ব, পৰহিলৈ এটা ক'ব, চৰকাৰ বদলি থাকিব, তাৰ নতুন নিয়ম আহি থাকিব। গতিকে তাতকৈ আৰু বেলেগ ক'বলগীয়া একো নাই। দুজন মানুহ বা এজন মানুহ বেছি হ'লে 10,000 বা 25,000 টকা ফাইন। আচ্ছা, মেজিকখনে এই 7জন কেপাচিটি লৈ পেলাই তেখেতে চলিব কেনেকৈ? বা মালিকটোও চলিব পাৰিব নেকি? তেখেতসকলক আমি MVIক আমি প্ৰশ্ন কৰিম। তেখেতৰ গাড়ীখন হ'লে তেখেতে ইনষ্টলমেণ্ট পকেটৰ পৰা দিব পাৰিব নেকি? তেলৰ দাম বঢ়াই দিলে। মই আপোনাৰ 25 টকাৰ পৰা গাড়ী চলাইছোঁ। 25 টকাৰ পৰা আজি কিমানখিনি পালে? মোৰ এইটো কৰি পেলাই মই ফেমিলিটো চলি আছে। আজি এই গাড়ীটো মই কিনিছোঁ 5 বছৰ হ'ল, তেতিয়া 55-60,000 টকা লৈছে। আৰু এতিয়া যদি মেচিনটো খুলি লয় তেতিয়াহ'লে আমি কেনেকৈ চলিম কওকচোন? আছে 1 নম্বৰ গ'ল এইটো। আৰু ইমান দিন যদি চৰকাৰে চলাব নিদিল হয় আমি তেতিয়া নাকিনিলোঁ হয়। আৰু অসমততো আমাৰ কোনো ইণ্ডাষ্ট্ৰী, কাগজ কল বা জুই চলা কাৰখানা কিবা এইবিলাকতো নায়েই। আমি বেকাৰ ল'ৰা এনেই এইখিনি কৰি খাই আছোঁ। আমি এইটো যদি এতিয়া বাদ দিব লাগে আমি যে কি কৰি খাম তেতিয়া? আপোনাৰ 1 নম্বৰ আইনত দণ্ডনীয়, 2 নম্বৰ জেলো হ'ব পাৰে, এনেকৈ কৈছে। আমিতো গাড়ীটো নচলালে আমাৰ এইখিনি পইচা আমাৰ এনেই বেকাৰ গ'ল। আৰু পেট্ৰলত মানুহ নুঠে নহয়। মোদী কৈছে গৰীবী বাচাও, তো এতিয়াতো গৰীবী হাটাও হ'ল। আৰু মেইন উদ্দেশ্য আছে কি, চৰকাৰে গোটেইখিনি সুবিধা বিচাৰি নহ'ব, সৰু মানুহৰ ওপৰত গোটেইখিনি সুবিধা বিচাৰিলে কেনেকৈ হ'ব? এতিয়া প্ৰাইভেট গাড়ী এখনে 10,000 টকা ফাইন দিব পাৰে। তেওঁলোকৰ চাকৰি আছে 50,000-60,000 টকা সিহঁতৰ ইনকাম আছে। আমি মাহত পাওঁ 10,000-15,000 টকা। আমি যদি ফাইনে দিব লাগে 20,000 টকা, আমাৰ পৰিয়াল চলিব কেনেকৈ? প্ৰাইভেট গাড়ী ক'ত চেকিং কৰিব? তেওঁলোকক চেলুটোহে মাৰে পুলিচে দেখিলে। আমাকতো দেখিলে ৰাস্তা চাইডত গাড়ী ৰাখিলে আমাক পাৰিলে দাণ্ডা দি কোবায়। সেইটো চৰকাৰে যি এইটো সিদ্ধান্ত লৈছে, চৰকাৰে আমাৰ গৰীব মানুহৰ কাৰণত এইটো বহুত এটা বেয়া সিদ্ধান্ত লৈছে দেই। কিন্তু আমি চাওক, এইখন ৰিক্সা চলাই মোৰ পৰিয়ালত 7জন মানুহ মই পুহি আছোঁ। এতিয়া এইখন ৰিক্সা চলাব নোৱাৰিলে মই পৰিয়ালকেইজন কেনেকৈ পালিম? মই এটা বহুত চিন্তাত পৰি গৈছোঁ কিন্তু এটা দেই, সঁচাকৈ এটা। কিন্তু এতিয়া চাওক, আমিতো বেলেগ কাম আগতে বহুত কাম কৰিছিলোঁ। আগতে কিবা হাজিৰা কিবা কাম কৰিছিলোঁ এইগিলা বহুত দিনৰ পৰা এইখন ৰিক্সা কিবা কৰি মাটিত ঘৰত মাটি বন্ধক থৈ গৰু ছাগলী বিক্ৰী কৰি হ'লেও আমি এইখন ৰিক্সা মই 70,000 টকা দি কিনিছোঁ। এতিয়া মোৰ ৰিক্সাখন আধা পইচাই উঠাই নাই। এতিয়া যদি হঠাৎকৈ চৰকাৰ যদি এইখন ৰিক্সা মোৰ এতিয়া বন্ধ কৰি দিয়ে, মোৰ এই 70-80,000 টকা কি হ'ব? এইটো মই কেনেকৈ উঠাম আৰু তাৰ পৰিৱৰ্তে মই পিছত কি কৰি খাম? ভয় মানে কোনোমতে আহোঁ আৰু ভয় কৰি আৰু পুলিচ দেখা পেলাই আমাৰ আৰু কহাই যাওঁ কেতিয়াবা ড্ৰেছ নিপিন্ধিলেও ড্ৰেছ পিন্ধি লওঁ। উপায় নাই, দেখা পোৱাৰ লগে লগে নহ'লে 10,000 টকা আমাৰ দিবা অসুবিধা হয়। অসুবিধা মানে বহুত অসুবিধাই হয়। আমাৰ এতিয়া ফেমিলি থকা মানুহৰ কাৰণে বহুত অসুবিধা হয়। চাকৰি এতিয়া ধৰি লওক, চাকৰি কথাটো আমি ক'ব নাযাওঁ, যিহেতু আমাৰ এটা সংস্থাপন এতিয়া হৈ চলি খাই আছোঁ। কোনোমতে মই হেৰি কৰি আছোঁ। চাকৰি আমাক বাৰু নালাগেও আৰু আমি নিবিচাৰেও। কিন্তু যিটো আমি লাইনত চলি আছোঁ, ইটোকে যদি আমাক ভালকৈ চলিব চৰকাৰে দিয়ে, আমি সেইখিনিকে আমি ভাবোঁ যে বহুত হেৰি কৰিব। যদি হেমন্ত বিশ্ব শৰ্মা যদি চাই আছে বা পৰিবহণ মন্ত্ৰী যদি চাই আছে, তেতিয়াহ'লে নিশ্চয় আমাক কিবা এটা হেৰি কৰিব। দুখীয়া মানুহৰ কাৰণে চলা পথ বহুত বন্ধ কৰি দিছে এতিয়া
চৰকাৰেও সেই কৰিছে আৰু বেলেগ পুলিচৰ পৰাও আমি বহুত প্ৰব্লেম পাই আছোঁ। পঢ়া শুনা কৰাৰ পিছতে ৰিক্সা চলাই আছে আৰু এতিয়া চৰকাৰে চাকৰি নিদিয়ে আৰু চাকৰি কৰিব পৰা নাই। এতিয়াতো আমাৰ বাছ ভাল লাগব না, পেডেল মাৰিব লাগিব। এইটো আৰু পেডেল মাৰে এইটো চৰকাৰৰ কথা, আমাৰ সেইটোতো আৰু আমাৰ কথা নহয় না। এতিয়া আমি পেডেল মাৰি তো আমি 5টা পৰিয়াল চলিব নোৱাৰোঁ। আমাৰ ভাড়া নাই, কিন্তু আমাক নানান ধৰণৰ টেক্স লগাই আজি আমি সমস্যাত জৰ্জৰিত হৈ আছোঁ। আমি দিনৰ দিনটো ইয়াত গাড়ী চলাই আমি 200 টকাও নাপাওঁ, কিন্তু 10,000 টকা যদি অকস্মাত ফাইন কাটি দিয়ে আমি ক'ৰ পৰা দিম? আমাৰতো আৰু উপায় নাই এইটো। আমি এতিয়া লকডাউনৰ পিছত মানুহখিনি পণ হৈ খাৰাই হ'ব পৰা নাই। আমি আজিলৈকে সেনেকুৱা চব কাগজ বনাব পৰা নাই। এনে ক্ষেত্ৰত যদি আমাক অলপ সময় দিয়ে তেতিয়া সুবিধা হয়। আগতে ইমান ফাইন লাগিছিল, এইটো আমাৰ কাৰণে বহুত হেৰি হৈছে। এইটো যদি ফাইন লাগে, আমাৰ এনেই ভাড়া নাই, তাতে আৰু এই ফাইন দিলে আমি কেনেকৈ চলিব পাৰিম? আমাক মাৰাই ভাল হ'ব। ৰাতিপুৱাৰ পৰা আহিছোঁ, যাত্ৰাই হোৱা নাই, উপায় নাই আৰু ধৰে নহয়। আমাক যদি ফাঁচিও দে উপায় নাই আৰু কি কৰিম? আমি নাই, খাবাই নাই। এতিয়া লাগে আমি মৰিয়ে যাম। বাৰু যা দিনটো আমি ইয়াতে বহি থাকোঁ, খাবাই নাপাওঁ। খাবাই নাপাওঁ, আমাৰ হাজিৰাই নলয়। আমি আৰু এতিয়া কি কৰিম? এতিয়া ইমান বছৰে চলালোঁ, এতিয়াতো এৰিব নোৱাৰোঁ। আপোনাৰ এই যে 2চকীয়া বাইকবিলাকে যে প্ৰাইভেট বাইকবিলাকে যে ভাড়া মাৰি আছে, আমাৰ সেইটোৰ কাৰণে হেৰি নাই যে বাইকবিলাকে ভাড়া নামাৰক। দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে, সিহঁতে কিবা এটা কৰি আছে, খাওক, কিন্তু সিহঁতক এটা সুবিধা দিয়ক যে সিহঁতক কমাৰ্চিয়েল কৰি দিয়ক। যিকেইজনে তাৰমানে পেটৰ কাৰণে কৰিছে, সেইকেইজনে কমাৰ্চিয়েল কৰি লওক, কৰি পেলাই চলাওক, আমি মানা নকৰোঁ। কিন্তু মেইন হৈছে কি, বহুত চাকৰিয়াল 4 গ্ৰেডত কেঁকুৰা চেপা মানে আমাক দিছে। এতিয়া বিপদততো আমাক পেলাইছে। আমি এতিয়া অটোখন চলাই পেলাই আমি খাই আছিলোঁ, এতিয়া আমাৰ সেইটো আমাৰ বন্ধ কৰি দিছে। মানে চাৰিওফালৰ পৰা মানে আমাক মানে কেঁকুৰা চেপা দিছে। এতিয়া বাইকবোৰ চাওক, সন্ধিয়া হ'লে বেছিভাগ হয় কি আপোনাৰ 4 গ্ৰেডত চাকৰি কৰা, কোম্পানীত চাকৰি কৰা, সিহঁতে বেছিভাগে আমাক সুধিলে কয় যে নাই এটা কোৱাৰ্টাৰৰ পইচা ওলাই লৈ যাওঁ। কিন্তু তেওঁলোকে আহে কোৱাৰ্টাৰৰ পইচা ওলাব, আহি পেলাই কি হয়, আমাৰ মানে ভাতৰ পইচাটো আমাৰ মাৰা যায়। এতিয়া আমি যদি 100 টকা কামাব পাৰোঁ, 20 টকা আমি চৰকাৰক দিয়াৰ কাৰণে আমাৰ আপত্তি নাই, আমি দিব পাৰিম। যদি আমি কামাবই নোৱাৰোঁ, চৰকাৰক আমি ক'ৰ পৰা দিম? চৰকাৰ কেঁকুৰা চেপা বৰ্তমান দিয়া নাই, দিম বুলি কৈছে। চৰকাৰে অনুগ্ৰহ কৰি নিদিলে আমি ভাল পাওঁ ইমান চেপা, ভয় লাগে। এতিয়া আমাৰ অৱস্থা এতিয়া খুব যে বেয়া যে আমাৰ 1 বজালৈকে বনিয়ে নহয় গাড়ীত। দিনটো ঘৰত আমি 2 কেজি চাউলৰ কথাই চিন্তা কৰোঁ। এতিয়া কাগজৰ গাড়ীৰ কথা পাহৰি গৈছোঁ, আৰু উপায় নাই, কি কৰিম? এইবিলাক আমাৰ এতিয়া চৰকাৰে যদি অনুগ্ৰহ কৰি যদি আৰু এইখিনি অলপ ফাইন চাইন কমাই দিছে, লাহে লাহে কাগজবিলাক কৰিব লাগিব অলপ। চৰকাৰে এতিয়াতো বহুত গাড়ী পাৰ্মিট দিছে। এতিয়া প্ৰাইভেট গাড়ীবিলাকক, বাইকক ভাড়া মাৰিব দিছে, স্কুটিবিলাকত প্ৰাইভেট গাড়ী দি, কাৰণ সিহঁতে তাৰমানে কম ৰেটতে ভাড়া মাৰে, আমাৰ অতত নাহে মানুহবিলাক। যদি আপোনাৰ নথি পত্ৰ সকলো ঠিক আছে, তেন্তে এনে ক্ষেত্ৰতো আৰক্ষী প্ৰশাসনে জৰিমনা বিহা বুলি আমাক এক সূত্ৰই জনাইছে। এখন টাটা DI বাহনত যদি আপুনি নিৰ্ধাৰিত ওজনৰ বয় বস্তু কঢ়িয়াই আনিছে, তথাপি যদি 4 ইঞ্চি বা 6 ইঞ্চিও যদি বাহনখনৰ বডিৰ পৰা আপুনি অনা বস্তু যদি বাহিৰ ওলাই থাকে, তেতিয়াহ'লে আপুনি 20,000 টকাৰ জৰিমনা ভৰিবলগীয়া হ'ব পাৰে। আৰু নাম প্ৰকাশত অনিচ্ছুক এজন ভুক্তভোগীয়ে আমাৰ সাংবাদিকক এই কথা জানিবলৈ দিছে। ঠিক সেইদৰে বাহনত যদি আপুনি ভেকুৱাম হৰ্ণ বা প্ৰেছাৰ হৰ্ণ ব্যৱহাৰ কৰিছে, তেন্তে সাৱধান হওক আপুনি। তেনে হৰ্ণ লগালে আপোনাৰ 10,000 টকাৰ পৰা 20,000 টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে। ঠিক সেইদৰে আন এজন ট্ৰাক চালকৰ সৈতে কথা পাতোঁতে তেওঁ ক'লে যে তেওঁ ট্ৰাকখন যান্ত্ৰিক বিজুতিৰ ফলত ষ্টাৰ্ট নোহোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কিছু সময়ৰ বাবে ৰখাই থৈছিল, কিন্তু কোনো আৰক্ষীয়ে সেই ট্ৰাকখনৰ নম্বৰ প্লেটসহ ফটো তুলিলে আৰু তাৰ পাছতে 5,000 টকাৰ ফাইন বুলি তেওঁৰ নম্বৰলৈ মেছেজ পঠিয়াই দিয়া হ'ল। অন্য এক নিয়ম হয়তো বৰ্তমানো বহুতে নাজানে। আপোনাৰ নামত পঞ্জীয়ন হৈ থকা বাহনখন যদি 2চকীয়াই হওক, 3চকীয়াই হওক বা 4চকীয়াই হওক আপোনাৰ বন্ধু বা পৰিয়ালৰ লোকে ব্যৱহাৰ কৰে, তেন্তে আপুনি তেওঁক অথৰাইজড চাৰ্টিফিকেট দিব লাগিব। আদালতৰ পৰা নটাৰী কৰি এই চাৰ্টিফিকেটখন আনিব লাগিব। অৰ্থাৎ আপোনাৰ 2চকীয় বাহনখনো যদি অনুজ্ঞাপত্ৰ লাভ কৰা আপোনাৰ বন্ধু এজনে জৰুৰী কামৰ বাবে খন্তেক সময়ৰ বাবে লৈ যায়, তেতিয়াও
যদি পৰিবহণ বিভাগৰ তালাচীত তেওঁ ধৰা পৰে তেন্তে আপোনাৰ বন্ধুৰ হাতত আপুনি প্ৰদান কৰা অথৰাইজ চাৰ্টিফিকেটখন থাকিব লাগিব অন্যথা ৫,০০০ টকা পৰ্যন্ত আপুনি জৰিমনা ভৰিব লগা হ'ব পাৰে উল্লেখ কৰি থওঁ পূৰ্বৰ পৰা এই নিয়ম চলি আহিছিল যদিও এতিয়াহে বেছিকৈ প্ৰযোজ্য হোৱা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত এতিয়া যান-বাহন আইন অমান্য কৰিলেই সৰ্বনিম্ন ৫,০০০ টকা আৰু সৰ্বোচ্চ ৫০ৰ পৰা ৬০,০০০ টকালৈকে জৰিমনা ভৰিব লাগিব আপুনি জৰিমনা বিহি আপোনাৰ পকেট খালী হ'ব আৰু গৰম হ'ব চৰকাৰৰ ৰাজভঁৰাল পুনৰ কৈছো জৰিমনা বিহক কিন্তু হাজাৰৰ ঘৰত ইমান অত্যাধিক পৰিমাণৰ জৰিমনা বিহিলে ৰাইজক কেকুৰা চেপা দিয়াই নহবনে চাকৰি নাপাই কিবাকৈ স্বাৱলম্বী হ'ব খোজা যুৱকজনৰ সপোনবোৰ ভাঙি পেলোৱা নহবনে ভাবিবৰ সময় হ'ল এবাৰ নীৰৱে ভাবক পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে মাননীয় মন্ত্ৰী নীতিন গাডকাৰী जी आप एक बार सोच के देखिए नहीं तो इतने रुपये का फाइन भर के लोगों का कष्ट हो रहा है हमारे विशेष प्रतिवेदन मोर सहित सहयोग करिले भिडिओ जार्नेलिस्ट पार्थप्रतिम बरदলৈ আৰু ভিডিও এডিটৰ দেৱজিৎ ডেকাই আৰু এই প্ৰতিবেদনত মোক বাইট সংগ্ৰহত সহায় কৰিলে কুকিল শইকীয়াই আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ।